হাই গাইজ, নমস্কাৰ। পুনম টেক্সটাইলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ, এতিয়া ইয়াৰ চাইকেলখন লৈ দোকানলৈ বুলি ওলাইছোঁ। জৰাজীৰ্ণ এটা ৰাস্তা, আমাৰ গাঁৱলীয়া ৰাস্তাটো চাওক কেনেকুৱা। এয়া পুৰা এইটো আজিকালি যুগৰ ৰাস্তা বুলি মানুহে ক'ব পাৰি জানো? চাওকচোন কেনেকুৱা ৰাস্তাটো। ইমান এটা বেয়া ৰাস্তা। এইবোৰ ৰাস্তা বনাবলৈ চৰকাৰী বিষয়াবোৰে দেখোন দেখিয়ে নাপায় আমাৰ গাঁৱলীয়া ৰাস্তাবোৰলৈ। এয়া চাওক, ইলেকশ্যনৰ আগতহে পূৰা সকলোৱে আহি হাতযোৰ কৰি কয় ইটো কৰি দিম সিটো কৰি দিম, কিন্তু ইলেকশ্যন যোৱাৰ পাছত এইবোৰ একোৱেই দেখি নাপায় দেখোন। চাওক এনেকুৱা বেয়া ৰাস্তা। ইমান বেয়া ৰাস্তাৰ এটাত ইমান কেইখন গাঁৱৰ মানুহে অহা যোৱা কৰিব লাগে। ইমান এটা বেয়া পৰিস্থিতি ৰাস্তাবোৰৰ। চাওক, মাত্ৰ কেইটামান পাথৰ পেলাই থৈছে। এই পাথৰকেইটা পেলাই হাত সাৰি আছে চৰকাৰে। চাওক, আৰু এটা দেখুৱাম আজি এনেকুৱা ৰাস্তাৰ পৰা যে কেনেকুৱা এটা বিপদ হয়, কিমান এটা ডেঞ্জাৰাছ পৰিস্থিতি হয়, সেইটো আপোনালোকক আজি দেখুৱাম। চাওক, আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক, চাই ভাবক, অনুভৱ কৰক। এনেকুৱা এটা ৰাস্তাত যে কি ধৰণে ৰাইজে চলা মিলা কৰি আছে, সেইটোকে দেখুৱাম। আজি চাইকেলখন লৈ দোকানলৈ বুলি আহি থাকোঁতে এইটো এটা ঘটনা দেখা পালোঁ। চাওক গাইজ, কিমান এটা ডেঞ্জাৰাছ ঘটনা। এই গাড়ীখন ভাগ্যখন ভাল, লুটি খাই নগ'ল। যদিহে লুটি খাই যোৱা হ'লে এই গাড়ীখনৰ লগতে ড্ৰাইভাৰৰো বহু ক্ষয়ক্ষতি হ'লহেঁতেন। তো ভাবি চাওক গাইজ, এইটোৱে প্ৰথম ঘটনা নহয়, প্ৰায়ে এইটো ৰাস্তাত এনেকুৱা ঘটনা ঘটিয়ে থাকে। সৰু ডাঙৰ গাড়ী বা যিকোনো মটৰচাইকেল তেনেকুৱা এক্সিডেণ্ট হৈয়ে থাকে। তো এইটো ৰাস্তাইদি আমাৰ 2-3টা পঞ্চায়তৰ মানুহ অহা যোৱা কৰে। তথাপিও কোনো চৰকাৰী বিষয়াৰ এই ৰাস্তাটো যে বনাব লাগে, সেই ধৰণৰ কোনো কাণ সাৰ নাই। তো ইলেকশ্যনৰ সময়ত কয় কিন্তু এইটো কৰি দিম সিটো কৰি দিম, কিন্তু ইলেকশ্যন গুচি যোৱাৰ পিছত কোনো খবৰ খাতি নলয়। তো অনুভৱ কৰক আপোনালোকে, কিমান এটা বেয়া পৰিস্থিতিত ইয়াৰ ওচৰ চুবুৰীয়া মানুহখিনি আমি জীয়াই আছোঁ, অহা যোৱা কৰি আছোঁ এটা বিপদ সংকটৰ মাজেৰে। আৰু মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব, যাতে চৰকাৰী মানুহবোৰে দেখি পাওক এই ৰাস্তাটো। তো বিজেপি চৰকাৰে লাজ পাওক। ইমান দম্ভালি মাৰি থকা চৰকাৰখনৰ দিনতো যে এনেকুৱা বেয়া ৰাস্তাবোৰো আছে গাঁৱে ভূঞে, তো এইখিনি সিহঁতে জানক। তো মই ৰিকুৱেষ্ট কৰিছোঁ সকলোকে শ্বেয়াৰ কৰি দিব। আমি আজি ক'ৰবালৈ ওলাই যাওঁ বুলি ক'লেও 2-3 কিলোমিটাৰমান খোজকাঢ়ি গৈহে গাড়ীত উঠিবগৈ লাগে, কেলৈ কি এই গাড়ীবোৰ ৰাস্তা দেখিয়ে এইফালে নাহে। আমাৰ চুবুৰীয়া মানুহে গাড়ী এখন লৈ উপাৰ্জন কৰিম বুলি ভাবিলেও নোৱাৰে। এই ৰাস্তাৰ কাৰণে EMI শেষ নোহোৱাৰ আগতেই গাড়ীবোৰ বেয়া হৈ যায়। তো ভাবক কেনেকৈ আমাৰ গাঁৱলীয়া মানুহবোৰ চলিব, কওকচোন বাৰু। তো গাইজ, আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। আপোনালোকক দেখুৱালোঁ কেনে এটা জৰাজীৰ্ণ অৱস্থা। তো আৰু গাইজ, আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি দিব। তো আৰু লগতে এটা শ্বেয়াৰ কৰি দিব। আশা থাকিল সকলোৱে কৰিব, এইটো এটা মোৰ বিশ্বাস। তো আপোনালোকক পিছলৈ আৰু এনেকুৱা ভিডিঅ' দি গৈ থাকিম, আপোনালোকে চাই থাকিব। তো আজিলৈ তেতিয়াহ'লে বাই বাই।